অতি পৰিতাপৰ বিষয় যে অইল ইণ্ডিয়া লিমিটেডৰ চৌহদ চাৰিসীমাৰ ভিতৰত থাকি অইল ইণ্ডিয়া লিমিটেডৰ বেৰাৰ ভিতৰত থাকি আমাৰ এই কৰ্মীসকলে সুদীৰ্ঘ 24-25 বছৰ ধৰি মানে নিৰাপত্তা কামত নিয়োজিত হৈ আছে। আৰু পৰিতাপৰ বিষয় যে এই কৰ্মীসকলক প্ৰতাৰণা কৰাৰ উদ্দেশ্যে অইল ইণ্ডিয়া লিমিটেডে চৰকাৰৰ লগত লগ লাগি সংশ্লিষ্ট আৰক্ষী প্ৰশাসনৰ যোগেদি কৰ্মীসকলক VDB নাম দি ৰাখিছে। যে ডিগবৈ নিচিনা ঘন জংঘল এলেকাৰ মাজত য'ত 7-8 কিলোমিটাৰ দূৰ পৰ্যন্ত য'ত মানুহৰ ঘৰ নাই, য'ত সন্ধিয়া 5 বজা অৰ্থাৎ পোহৰৰ ভিতৰত সেই কৰ্তব্যস্থানলৈ যাব লাগে আৰু ৰাতিপুৱা 7 বজাত কৰ্তব্যস্থানৰ পৰা ঘূৰিব লাগে, য'ত আন্ধাৰত য'ত অহা যোৱা কৰিব নোৱাৰে, য'ত বন্যপ্ৰাণীৰ পৰা তেনেকুৱা ঠাইত কোনটো দিশৰ পৰা আমাৰ কৰ্মীসকলে গাঁও এখন সুৰক্ষা কৰাটো বুজাইছে সেই উত্তৰটো কিন্তু আমাক অইল ইণ্ডিয়া লিমিটেডে দিব লাগে। আৰু আমি কৈছোঁ যে আমি কৰ্মৰ অনুপাতে আমি প্ৰাপ্য বিচাৰিছোঁ, আমিতো কোনো কাৰো পকেটৰ পৰা আমি প্ৰাপ্য বিচৰা নাই। আমি কৈছোঁ যে কি আমি কাম কৰিছোঁ, 24 ঘণ্টা কাম কৰিছোঁ। আৰু আমি কৈছোঁ যে কি আমাক এনেই দিব নালাগে, আপোনালোকে আহি কিনে তদন্ত কৰক। আপোনালোকে ৰাতি 2 বজাত আহক, ৰাতি 3 বজাত আহক, দিনৰ 1 বজাত আহক, 12 বজাত আহক, যেই বজাত আহে আপোনালোকে ছাডেন ভিজিট মাৰক, আমাৰ কৰ্মীসকলে কাম কৰে নে নকৰে। এতিয়া আমি অইল ইণ্ডিয়া লিমিটেডৰ ওচৰলৈ যাওঁ, তেওঁলোকে চৰকাৰৰ কথা কয়, চৰকাৰে বস্তুটো ধৰি ৰাখিছে। আমি যেতিয়া চৰকাৰৰ ওচৰলৈ যাওঁ, চৰকাৰে কয় যদি কোম্পানীয়ে দিয়ে যদি আমাৰ আপত্তি নাই। এতিয়া আমাৰ এটাই কথা হৈছে যিহেতু আমি অইল ইণ্ডিয়া লিমিটেডৰ চৌহদ চাৰিসীমাৰ ভিতৰত থাকি আমি কাম কৰোঁ, ইয়াৰ যথাযথ ব্যৱস্থাটো উপযুক্ত ব্যৱস্থাটো ক'ৰ পৰা কেনেকৈ আহৰণ কৰে বা কেনেকৈ সুবিধা কৰি দিয়ে অইল ইণ্ডিয়া লিমিটেডে দিব লাগিব। আজি আমাক বহুত দিন ধৰি 20-25 বছৰ ধৰি আমাৰ যিবিলাক আমাৰ VDB দোহাই দি আমাক অইলৰ ক্ষেত্ৰবিলাকত আমাক কামত নিয়োজিত কৰি আছে, যিবোৰ নেকি আমি হাবি জংঘলৰ মাজতো কৰি আছে। যি আমাৰ সতীৰ্থসকলে তেওঁলোকৰ যি স্থানত থাকে সেই স্থানবিলাকত আমি বনৰীয়া জীৱ জন্তুৰ লগত ফেচ কৰিবলগীয়া হয়, আনকি বহুত দুষ্কৃতিকাৰীৰ লগত ফেচ কৰিবলগীয়া হয়। কিন্তু আমাৰ যেনেকুৱা ধৰণৰ আমাৰ ইমান দায়িত্ব গঠোৱা আমি কামবিলাক কৰোঁ, দায়িত্ব গঠোৱা আমি ডিউটি কৰোঁ, কিন্তু সেই অনুযায়ী আমাক অইলে আজিলৈকে আমাৰ যিটো প্ৰাপ্য আমি যিটো পাব লাগে নিম্নতম যিটো আমাৰ মজুৰি, সেই মজুৰি দিয়াৰ পৰা অইলে বিৰত আছে। আমি আজি অতদিন ধৰি আমি প্ৰায় আজি 1.5 বছৰ দিন ধৰি আজি আমি অইলক মানে কাকুতি মিনতি কৰি আহিছোঁ। আমি কেইবাবাৰো আলোচনাত বহিছোঁ, আমি চৰকাৰৰ মজিয়ালৈও গৈছোঁ, এই সম্পৰ্কত চিফ মিনিষ্টাৰ ছেক্ৰেটাৰীৰ লগত আলোচনা কৰিছোঁ। কেইবালানিও আমি তেওঁলোকৰ লগত আমি অইল SP DC তেনেকুৱা লগত আমি কেইবালানিও আমি আলোচনা কৰি বহিছোঁ। তথাপিতো আমাক মানে আভুৱা বাঢ়ি থৈছে, আমাক মানে এটা মিছা কথা কৈ আমাক এই আপোনালোকৰ প্ৰাপ্য দিয়া হ'ব বা কিবা হৈ আজিলৈকে মানে তেনেকুৱা কোনো সিদ্ধান্তলৈ অহা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।